Hello everyone, hello guys. Mirchi Rising Star North East Edition 40 under 40 মাছো মিৰ্চি আৰ জি গৌৰৱ আৰু আজি আমাৰ সৈতে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে মলয়া গোস্বামী বাইদেউ। মলয়া বাইদেউ ভালনে আপোনাৰ? ভাল। পোনপ্ৰথমতে আপুনি যে আমাৰ এই অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিছে, আপুনি যে আহিছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কৃতাৰ্থ হৈছোঁ আপোনাৰ। থেংক ইউ ছ' মাছ। আৰু তোমালোকলৈকো ৰেডিঅ' মিৰ্চি সকলো সন্মানীয় কৰ্মকৰ্তা লগতে চুমেন বাহাতিয়া ব্যতিক্ৰমলৈও মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। আজি আহিবলৈ এনেকৈ সুযোগ পালোঁ, তোমালোকৰ অল য়াং জেনেৰেশ্যন খুব ভাল লাগিছে আহিবলৈ। মেম এইবাৰ যিহেতু মিৰ্চি ৰাইজিং ষ্টাৰ নৰ্থ ইষ্ট আমি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ। চ' প্ৰথমবাৰ যিহেতু আয়োজন কৰিছোঁ, যিহেতু আমি বাহিৰত কৰোঁ বাট অসম তথা নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে আহি আছোঁ, তো সেইবাবে আপুনি আমাৰ মিৰ্চিক কি ক'ব? মিৰ্চি ক'ম, এইটো এটা খুব ৱণ্ডাৰফুল প্লেটফৰ্ম ফৰ দ্য য়াং জেনেৰেশ্যন স্পেচিয়েলি, কাৰণ দিছ ইজ আ প্লেটফৰ্ম য'ত তেওঁলোকে সঁচাকৈ এটা ফিউচাৰ তেওঁলোকৰ কামৰ কাৰণে যিখিনি তেওঁলোকে কাম কৰি আছে সেইখিনিৰ কাৰণে এটা ডাঙৰ ইনস্পিৰেশ্যন এণ্ড এট দ্য ছেইম টাইম দিছ ইজ আ গ্ৰেট প্লেটফৰ্ম ফৰ দেম। আৰু ফিউচাৰ এণ্ডেভাৰৰ কাৰণে তেওঁলোকে আৰু খুব ভালকৈ আগবাঢ়ি যাব, কাৰণ অলৰেডি ৰেডিঅ' মিৰ্চি খুব পপুলাৰ। কাৰণ আমি সকলোৱে শুনো, আৰ জে ধৃতি পাইছোঁ এইমাত্ৰ লগ, খুব ভাল লাগিছে। গতিকে মই শুনি থাকোঁ, মাতকেইটা সদায় শুনো, কিন্তু সকলোকে দেখাৰ সৌভাগ্য মোৰো হোৱা নাই। গতিকে আজি তোমালোক সকলোকে পাইছোঁ আৰু গোটেই য়াং মুখখিনি দেখি আৰু ভাল লাগে যে তোমালোকে ইমান ধুনীয়াকৈ কাম কৰি আছা। মই ভাবোঁ আৰু তোমালোকে খুব ভালকৈ এই ক্ষেত্ৰত তোমালোকে যিখন ফিল্ডত কাম কৰি আছা খুব ভালকৈ কৰা আৰু এই গোটেইখিনিক যাতে ভালকৈ আগবঢ়াই লৈ যোৱা। তাকে ধন্যবাদ মেম। কিন্তু মই আপোনাক আৰু দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ পূজা স্পেচিফিকলি। মেম, পূজা বুলি ক'লে আপোনাৰ কেনে অনুভৱ? পূজা বুলি ক'লে আপোনাৰ কি প্ৰথমলৈ মনত আহে? প্ৰথম কথা, পূজাই আৰু পূজা লাগিয়ে যায় নহয় জানো। আৰু যিটো ৱেডাৰৰ এটা চেঞ্জ, এটা যিটো শৰতৰ যিটো মানে আগমন হয়, মনলৈ এটা নতুন কিবা এটা আকৰ্ষণ এটা আহে আৰু সেইটো আমি ফিল কৰোঁ গোটেই বতৰটো। কিন্তু বতৰৰ কথা কওঁতে অকণমান চিন্তা কৰি ক'বলগীয়া হয় আজিকালি, কাৰণ যিটো ৰূপ লৈছে বতৰে সেইটো অকণ ভয় লগাও হৈছে। বৰ চেঞ্জ হৈছে, এনভাইৰনমেণ্টেল ৱেডাৰ চেঞ্জ, গ্ল'বেল ৱাৰ্মিং, এইবিলাকতো খুব ডাঙৰ ডাঙৰ ইছ্যু হৈ গৈছে এতিয়া। গতিকে সেইটো ক্ষেত্ৰত আচলতে শৰতক অনুভৱ কৰিবলৈ আমিও কিন্তু কিছু সাৱধান হ'ব লাগিব। গতিকে আমিও এনভাইৰনমেণ্টক যাতে অকণমান সন্মান জনাওঁ, এনভাইৰনমেণ্টক সন্মান জনোৱাটো খুব প্ৰয়োজন হৈ পৰিছে। হয় মেম, আপুনি এতিয়া পূজাত কোনখন পূজা মণ্ডপ আপুনি কেতিয়াও মিছ নকৰে প্ৰতি বছৰে? চাওক, পূজা আচলতে কি হৈছে, সময় আগবাঢ়ি যোৱাৰ লগে লগে সেই পূজাৰ অকণমান হেৰিবিলাক সলনি হৈ গৈছে আমাৰো। আজিকালি অকণমান পিছবেলা ওলাবলৈ বৰ ভয়েই লাগে, আৰু যিমান ভিৰ ভাৰ বেছি হৈছে আৰু মানে বাহ্যিকতাটো অকণমান বেছি হোৱা যেন লাগিছে। গতিকে সাধাৰণতে ৰাতিপুৱাই ওলাওঁ আৰু ৰাতিপুৱা যিখিনি অকণমান পাৰোঁ চাই আহোঁ। দেৱী মাক যিখিনি নিজৰ ফালৰ পৰা কৰোঁ, অষ্টমীৰ দিনাখন অকণমান শৰাই আগবঢ়াওঁ, সেই কামখিনি সদায় কৰি আহিছোঁ, তেনেকৈ সদায় কৰিম, এইবাৰো কৰিম। একদম শেষৰটো প্ৰশ্ন সুধিছোঁ, সকলোৱে এটা ফেশ্বন টিপ দিয়ক, এটা খানাৰ টিপ দিয়ক। খানা, মই আনন্দতে গুড কুক, সেইকাৰণে খানাটো অকণমান দিবলৈ দিগদাৰী। এনিৱেজ, আজিকালিতো চাৰিওফালে খানাৰেই গোটেই ৰাজ্য হৈছে, চবেই খুব ধুনীয়া ধুনীয়া খোৱা আজিকালি ভাল ভাল আইটেমছ আহিছে, ধুনীয়া ধুনীয়া খাদ্য প্ৰস্তুত হৈছে। গতিকে খাওঁতেও কিন্তু সাৱধান। এটাই টিপছ দিম যে খাওঁতেও যাতে পাহৰি নাযায় কি খাইছোঁ। গতিকে সেইটো অকণমান খোৱা বোৱাবিলাকতো সাৱধান হ'বই লাগিব। ভাল বস্তু খাওক, বিশুদ্ধ বস্তু খাওক, সেইটোকে সদায় ভাবিব যে ভাল বস্তু খাওঁ, যিটোৱে ভাল পায় কৰক। আৰু ফেশ্বন টিপছ দিবলৈ মানুহে ফেশ্বনেবল সদায়ে হয়, ভাল হৈ ধুনীয়া দেখিবলৈ মানুহে সদায় ইচ্ছা কৰে। গতিকে যিটোৱে তোমাকে বুলি কৈছোঁ শুৱাব, মৰম লাগিব, চবেই ভাল লাগিছে বুলি ক'ব, তেনেকুৱা ফেশ্বন মানে মই ভাবোঁ যে হ'ব লাগে। মই সেইটোতে বিশ্বাসী আছোঁ। ছ' মাছ মেম, থেংক ইউ ছ' মাছ।